নমস্কাৰ ভিডিওটো আৰম্ভ কৰিব বিচাৰিছো আজিৰ প্ৰথম প্ৰশ্ন হৈছে ৰজা ভগৱান পেৰিত দূত দিল্লীৰ কোনজন সুলতানে এইটো মন্তব্য কৰিছিল অপচন দিছে মোহাম্মদ বিন তুগলকে আলাউদ্দিন খিলজিয়ে কুতুবুদ্দিন আইবাক আৰু গিয়াসুদ্দিন বলবনে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে গিয়াসুদ্দিন বলবনে বিশেষকৈ ৰজা ভগৱান পেৰিত দূত দিল্লীৰ সুলতানে এইটো মন্তব্য কৰিছিল অৰ্থাৎ মনত ৰাখিব গতিকে এই উক্ত মন্তব্য কোনে কৰিছিল গিয়াসুদ্দিন বলবনে গতিকে মনত ৰাখিব ৰজা ভগৱান পেৰিত দূত কথাকাৰ কোনে কৈছিল গিয়াসুদ্দিন বলবনে নেক্সট প্ৰশ্ন হৈছে যে দামোদৰ দেৱে উদ্ভাৱন কৰা সংহতিটোৰ নাম কি আছিল অপচন দিছে ব্ৰহ্ম সংহতি পুৰুষ সংহতি কাল সংহতি আৰু নিকা সংহতি ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে পুৰুষ সংহতি মনত ৰাখিব পুৰুষ সংহতি কোনে উদ্ভাৱন কৰিছিল হেয়া হৈছে দামোদৰ দেৱে মনত ৰাখিব দামোদৰ দেৱে উদ্ভাৱন কৰা সংহতিটোৰ নাম কি হেয়া হৈছে পুৰুষ সংহতি নেক্সট প্ৰশ্ন হৈছে যে তাজমহল কোনে নিৰ্মাণ কৰিছিল অপচনত দিছে আকবৰ বাবৰ জাহাংগীৰ শাহজাহান ইয়াৰ শুদ্ধ উত্তৰ নিশ্চয় জানে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন শাহজাহান ইজ দা কাৰেক্ট এনসাৰ গতিকে শাহজাহানে কি নিৰ্মাণ কৰিছিল তাজমহল নিৰ্মাণ কৰিছিল মনত ৰাখিব গতিকে ভিডিওটো ভাল পাইছে যদি লাইক কৰিব শ্বেয়াৰ কৰিব বন্ধুসকলৰ চেনেলটিক সাবস্ক্ৰাইব কৰিব নেক্সট প্ৰশ্ন সুধিছে ভাৰতত প্ৰথম কলিকতা মুম্বাই মাদ্ৰাজা বিশ্ববিদ্যালয় কাৰ দিনত স্থাপন হৈছিল অপচনত দিছে লৰ্ড ৰিপুন লৰ্ড ডেলহাউসি লৰ্ড লিটন লৰ্ড কেনিং ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব লৰ্ড কেনিং ইজ দা কাৰেক্ট এনসাৰ মনত ৰাখিব লৰ্ড কেনিঙৰ দিনত বা লৰ্ড কেনিঙৰ ৰাজত্বকালত ভাৰতত প্ৰথম ফাৰ্ষ্ট টাইম কলিকতা মুম্বাই মাদ্ৰাজা বিশ্ববিদ্যালয় স্থাপন কৰিছিল অতি প্ৰয়োজনীয় প্ৰশ্ন কৈ আছো অন্তত লাইক কৰিব নেক্সট প্ৰশ্ন হৈছে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল অপচন দিছে ৰাজা ৰামমোহন ৰায় ৰাণাদেৱ কেশৱ চন্দ্ৰ সেন আৰু দয়ানন্দ সৰস্বতী ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাজা ৰামমোহন ৰায় মনত ৰাখিব গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ অপচনত বিশেষকৈ আপুনি নিশ্চয় জানে যেহেতু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচনত হেয়া হৈছে ৰাজা ৰামমোহন ৰায় মনত ৰাখিব গতিকে অতি প্ৰয়োজনীয় প্ৰশ্ন কৈ আছো গতিকে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল হেয়া হৈছে বিশেষকৈ ৰাজা ৰামমোহন ৰায় ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপন কৰিছিল নেক্সট প্ৰশ্ন হৈছে আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন অপচনত দিছে ৰাজা ৰামমোহন ৰায় দয়ানন্দ সৰস্বতী কেশৱ চন্দ্ৰ সেন আৰু ৰাণাদেৱ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিশেষকৈ দয়ানন্দ সৰস্বতী মনত ৰাখিব দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজৰ প্ৰতিষ্ঠা কৰিছিল প্ৰতিষ্ঠাপক আছিল নেক্সট প্ৰশ্ন হৈছে যে ভাৰতৰ প্ৰথম কলেজখনৰ নাম কি অপচনত দিছে মাদ্ৰাজা কলেজ হিন্দু কলেজ লাহোৰ কলেজ আৰু মুম্বাই কলেজ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব হেয়া হ'ব হিন্দু কলেজ মনত ৰাখিব গতিকে ভাৰতৰ প্ৰথম কলেজখনৰ নাম হৈছে কি হিন্দু কলেজ মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে সিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল অপচনত দিছে মংগল পাণ্ডে ভগত সিং কুশল কোঁৱৰ মুকুন্দ কাকতি ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব মংগল পাণ্ডে গতিকে মনত ৰাখিব অতি প্ৰয়োজনীয় প্ৰশ্ন সিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল মংগল পাণ্ডে আৰু আপুনি এই প্ৰশ্নটোৰ উত্তৰ কেনেকৈ মনত ৰাখিব যে যোন ঠাইত যোৱা হয় মংগলময় হয় গতিকে এই মংগল অপচনটো আমাৰ পূজা পাতলৰ লগত জড়িত পূজা আৰাধনা আপুনি ৰাতিপুৱা উঠি ধূপ জ্বলাই গা পা ধুই নিশ্চয় ধূপ জ্বলাই গতিকে সেইটো মংগল হয় আপোনাৰ মংগল কামনা কৰে গতিকে সেই প্ৰশ্নটোত আপুনি তেনেদৰে মনত ৰাখিব কি বুলি মনত ৰাখিব ৰাতিপুৱা পূজা পাতল সেই বুলি কোৱাৰ লগে লগে মংগলময় মংগল গতিকে এইটো খুব ইম্পৰ্টেণ্ট গতিকে মংগল ধূপ বুলি এটা আছে মংগল ধূপলৈ মনত পেলাব পাৰিব গতিকে অতি প্ৰয়োজনীয় গতিকে সেই প্ৰশ্নটোৰ উত্তৰ এনেকৈ মনত ৰাখিব কাৰণ আপুনি হাজাৰ প্ৰশ্ন জিকে মনত ৰাখিব লাগিব কাৰণ কোনটো আপোনাক আহি যাব কোনো ক'ব নোৱাৰে গতিকে সেই প্ৰত্যেকটো পইণ্ট মনত ৰাখিবলৈ যাওঁতে আপোনালোকে প্ৰেক্টিকেল লাইফৰ লগত জড়িত ৰাখি প্ৰশ্নৰ উত্তৰ মনত ৰাখিবলৈ চেষ্টা কৰিব অতি সুন্দৰকৈ মনত ৰাখিব সিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল ফাৰ্ষ্ট শ্বহীদ হৈছে মংগল পাণ্ডে এতিয়া নেক্সট প্ৰশ্নলৈ আহোঁ নেক্সট প্ৰশ্ন হৈছে যে আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি অপচনত দিছে হিন্দু মুছলিম দিন ইলাহী খ্ৰীষ্টান ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব দিন ইলাহী মনত ৰাখিব
আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি এতিয়া বুজি পালে হেয়া হৈছে দিন ইলাহি নেক্সট প্ৰশ্ন হৈছে সুলতানী ৰূপৰ টকাৰ ওজন কিমান আছিল ক খ গ ইয়াত খুব ইম্পৰ্টেন্ট ক্ৰিটিকেল লগা কথাখিনি কৈছে মনত ৰাখিব সুলতানী ৰূপৰ টকাৰ ওজন কিমান আছিল ক খ গ ঘ চাৰিটা দিছে অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াত নিশ্চয় দেখিছে 172.8 গ্ৰেন 172.5 গ্ৰেন 100 বিশেষকৈ 22.5 গ্ৰেন আৰু 116.8 গ্ৰেন ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বিশেষকৈ আমাৰ হ'ব আপোনালোকে নিশ্চয় দেখিছে হেয়া হ'ব 172.8 গ্ৰেন গতিকে 172.8 গ্ৰেন ক'ত পোৱা যায় সুলতানী ৰূপৰ টকাৰ ওজনত পোৱা যায় অতি প্ৰয়োজনীয় ইনফৰমেশ্যন দি আছো নেক্সট প্ৰশ্ন হৈছে ৰামকৃষ্ণ মিছনৰ প্ৰচাৰক কোন আছিল ৰামকৃষ্ণ মিছনৰ প্ৰচাৰক কোন আছিল অপচনত দিছে ৰাজা ৰামমোহন ৰায় দয়ানন্দ সৰস্বতী স্বামী বিবেকানন্দ আৰু কেশৱ চন্দ্ৰ সেন ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব স্বামী বিবেকানন্দ মনত ৰাখিব স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছনৰ প্ৰচাৰক আছিল মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে হুৰশ্ৰুত কোন আছিল গতিকে হুৰশ্ৰুত কোন আছিল অপচনত দিছে এজন গণিতজ্ঞ এজন চিকিৎসা শাস্ত্ৰবিদ এজন জ্যোতিৰ্বিদ এজন দাৰ্শনিক ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বিশেষকৈ আপোনালোকৰ হেয়া হৈছে এজন চিকিৎসা শাস্ত্ৰবিদ মনত ৰাখিব হুৰশ্ৰুত কোন আছিল এজন চিকিৎসা শাস্ত্ৰবিদ নেক্সট প্ৰশ্ন হৈছে আজাদ হিন্দু ফৌজৰ নেতা কোন আছিল আজাদ হিন্দু ফৌজৰ নেতা কোন আছিল অপচন দিছে সুভাষ চন্দ্ৰ বসু মহাত্মা গান্ধী চিত্তৰঞ্জন বসু আৰু চিত্তৰঞ্জন দাস ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিশেষকৈ আমাৰ সুভাষ চন্দ্ৰ বসু মনত ৰাখিব সুভাষ চন্দ্ৰ বসু কি আছিল আজাদ হিন্দু ফৌজৰ নেতা আছিল অতি প্ৰয়োজনীয় প্ৰশ্ন কৈ আছো কাৰণ এইখিনি প্ৰশ্ন আপুনি পঢ়িবই লাগিব মনত ৰাখিবই লাগিব কাৰণ এবাৰ কোৰ পৰা কেনেকা প্ৰশ্ন আহে কোনো ক'ব নোৱাৰি কাৰণ আগত কৈ টাফ বা টান হ'বলৈ গৈ আছে পৰীক্ষাৰ সিলেকশন প্ৰক্ৰিয়া মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে অতি প্ৰয়োজনীয় হেয়া হৈছে 1935 চনত ভাৰত চৰকাৰ আইনক কোনে দাসত্বৰ সনদ বুলি অভিহিত কৰিছিল অপচনত দিছে মতিলাল নেহেৰু মহাত্মা গান্ধী বাল গংগাধৰ তিলক আৰু জৱাহৰলাল নেহেৰু প্ৰশ্নটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন আকৌ কৈছো 1935 চনৰ ভাৰত চৰকাৰৰ আইনক কোনে দাসত্বৰ সনদ বুলি অভিহিত কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন হেয়া হৈছে নেক্সট লাষ্ট প্ৰশ্ন উত্তৰ জৱাহৰলাল নেহেৰু মনত ৰাখিব জৱাহৰলাল নেহেৰুৱে উক্ত মন্তব্যষাৰ কৰিছিল মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে বাবৰ নামা কোনে লিখিছিল বাবৰ নামা কোনে লিখিছিল অপচনত দিছে হুমায়ুন আকবৰ বাবৰ আৰু আবুল ফজল গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন হেয়া হৈছে বাবৰ মনত ৰাখিব বাবৰে কি লিখিছিল বাবৰ নামা লিখিছিল অতি প্ৰয়োজনীয় প্ৰশ্ন কৈছো এটি ইণ্ডিয়ান হিষ্ট্ৰী ৰিলেটেড মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা কোন কি সমাজৰ প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা কোন অপচনত দিছে ৰাজা ৰামমোহন ৰায় দয়ানন্দ সৰস্বতী ৰাণা দে আৰু কেশৱ চন্দ্ৰ সেন ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন হেয়া হৈছে কেশৱ চন্দ্ৰ সেন ইজ দা কাৰেক্ট আনসাৰ গতিকে কেশৱ চন্দ্ৰ সেনে প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা কৰিছিল বা প্ৰতিষ্ঠাপক মনত ৰাখিব অতি প্ৰয়োজনীয় প্ৰশ্ন কৈ আছে মুঠৰ উদ্দেশ্য কালেকচন কৰা আৰু ভিডিঅ'টো বন্ধুসকলে শ্বেয়াৰ কৰা সুন্দৰকৈ বহিত নোট কৰি লিখি যোৱা এই কথা পাহৰি নাথাকিব নেক্সট প্ৰশ্ন হৈছে অতি প্ৰয়োজনীয় ঠিক সেইদৰে জাহাংগীৰ নামৰ লেখক কোন জাহাংগীৰ নামৰ লেখক কোন অপচনত দিছে জাহাংগীৰ বাবৰ আকবৰ আৰু হুমায়ুন ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আমি এটা উত্তৰ একেটাই যেহেতু হেয়া হৈছে জাহাংগীৰ মনত ৰাখিব জাহাংগীৰ নামৰ লেখক কোন হৈছিল হে তেওঁৱে হৈছে জাহাংগীৰ সেম নাম তাৰ পাছতে হ'ল নেক্সট প্ৰশ্ন হেয়া হৈছে যে ভাৰতত প্ৰথম বিশ্ববিদ্যালয় কাৰ দিনত স্থাপিত হৈছিল ভাৰতত প্ৰথম বিশ্ববিদ্যালয় কাৰ দিনত স্থাপিত হৈছিল অপচনত দিছে লৰ্ড ৰিপুন লৰ্ড কাৰ্জন লৰ্ড লিউটব লৰ্ড কেনিং ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচনত লৰ্ড কেনিং মনত ৰাখিব লৰ্ড কেনিঙৰ দিনত ভাৰতত প্ৰথম বিশ্ববিদ্যালয় স্থাপিত হৈছিল মনত ৰাখিব অতি প্ৰয়োজনীয় প্ৰশ্ন কৈ আছো অন্তত লাইক কৰিব শ্বেয়াৰ কৰিব বন্ধুসকলে আৰু চেনেলটিক সাবস্ক্ৰাইব কৰিব নেক্সট প্ৰশ্ন হৈছে ফাতেহপুৰ সিক্ৰী
কোনে নিৰ্মাণ কৰিছিল ফাতেহপুৰ চিক্ৰী কোনে নিৰ্মাণ কৰিছিল অপচন দিছে আকবৰ বৈৰাম খাঁ টুডাৰমল আব্দুল ফজল ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিশেষকৈ আমাৰ হেয়া হ'ব 1 নম্বৰটো হেয়া হৈছে আকবৰ মনত ৰাখিব আকবৰে কি নিৰ্মাণ কৰিছিল ফাতেহপুৰ চিক্ৰী নিৰ্মাণ কৰিছিল নেক্সট প্ৰশ্ন হৈছে আমি অন্তিমটো প্ৰশ্ন আমি ভৰি দিছো গতিকে অনুৰোধ কৰিছো যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব এতিয়ালৈকে যদি চেনেলটিক সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি আজি ভিডিওটো চাই কেনেকুৱা পাইছে কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব এইভাবে কমেন্ট কৰিব পৰৱৰ্তী ভিডিও বনাবলৈ মই অনুপ্ৰেৰণা লাভ কৰোঁ যে কেণ্ডিডেটখিনিয়ে ভিডিওটো ভালদৰে বুজি পাইছে চাইছে আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আজি পূৰ্বৰ দৰে অন্তিমটো প্ৰশ্ন লৈ আহিছো প্ৰশ্নটো আপোনালোকলৈ শ্বেয়াৰ কৰিছো আজি গুৰুত্বপূৰ্ণ ভিডিওৰ প্ৰশ্ন হিতানত প্ৰশ্ন হৈছে যে ভাৰতীয় জাতীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান আকৌ কৈছো ভাৰতীয় জাতীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান অপচনত দিছে 2:3 3:2 3:3 আৰু 2:4 আৰু ঠিক সেইদৰে আকৌ কৈছো ভাৰতীয় জাতীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান 2:3 3:2 3:3 আৰু 2:4 গতিকে শুদ্ধ উত্তৰ যদিহে জানে কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব আজি ভিডিও ইমানে আছিল ভিডিওটো পৰা যদি অকমান লপকি হৈছে নিশ্চয় ভিডিওটো প্লিজ বন্ধুসকললৈ শ্বেয়াৰ কৰিব আজি ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব আৰু পৰৱৰ্তী প্ৰশ্ন উত্তৰ কমেন্ট বক্সত নকৰাকৈ নাথাকিব ধন্যবাদ আকৌ নতুন ভিডিও লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিও ইয়াতে সামৰণি মাৰিছো